আমাৰ মাজত আহি উপস্থিত হৈছে বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া আৰু আমছুৰ কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইন ডাঙৰীয়া দুইগৰাকীকে মই স্বাগতম জনাইছোঁ। মই আমিনুল ইছলাম ডাঙৰীয়া আপোনাৰ পৰা এটা প্ৰতিক্ৰিয়া ল'ব বিচাৰিম। গোটেই প্ৰক্ৰিয়াটোক লৈ এতিয়া যিখন সংশোধনী বিধেয়কক লৈ আমি সোমবাৰৰ দিনটোত যিটো মুছলিম পাৰ্চনেল ল বৰ্ডৰ দ্বাৰা এটা প্ৰতিবাদ দেখিলোঁ, তাত সন্মিলিত বিৰোধী তাত গৈছিল, গৌৰৱ গগৈ আছিল, মহুৱা মৈত্ৰ আছিল, কেইবাগৰাকী বামপন্থী নেতা আছিল। সকলোৱে বিষয়টোক লৈ এই কথাটোৱে কৈছে যে বিজেপিয়ে এয়া সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যৰে আনিছে। কিন্তু প্ৰশ্নটো হৈছে যে এই যিখন সংশোধনী বিধেয়ক এইখনেৰে কিয় এনে এটা চিন্তা বিশেষকৈ সংখ্যালঘুৰ মাজত দিয়া হৈছে যে মুছলমানৰ বাবে এয়া অত্যন্ত ভয়ংকৰ, মুছলমান নিশেষ হ'বলৈ গৈ আছে। চাওক, প্ৰথমতে আমি এই ৱাকফ প্ৰপাৰ্টিৰ যিটো ইতিহাস সেই সম্পৰ্কে আমি কম বেছি সকলোৱে জানো। কিন্তু এটা কথা আমি সকলোৱে জানো যে এই ৱাকফ প্ৰপাৰ্টিবিলাক কিছু লোকে তেওঁলোকে এইটো দান কৰিছিল জনকল্যাণৰ কাৰণে, যাতে তেওঁলোকে যিহেতু ইছলাম ধৰ্মত এটা কথা বিশ্বাস কৰা হয় যে মানুহজন মৰি গ'লে তেওঁৰ পুণ্য কাম কৰা বন্ধ হৈ যায়, তেওঁৰ পিছত পুণ্য অৰ্জন কৰিব নোৱাৰে। কিন্তু এনেকুৱা কিবা যদি ভাল জনকল্যাণমুখী কামত কিবা দান কৰি থৈ যায় বা তাৰ পৰা যদি ৰাইজৰ উপকাৰ হয়, তেনেহ'লে কবৰত থাকিও তেওঁ পুণ্য পাই থাকে, এইটো এটা বহুতৰ বিশ্বাস থাকে। সেইকাৰণে বহুতে এই ৱাকফ প্ৰপাৰ্টিবিলাক দান কৰিছিল যে এইটো জনকল্যাণমূলক কামত ব্যৱহাৰ হ'ব। আৰু আজি যদি তেওঁলোকে সেইটো দান নকৰিলেহেঁতেন, আজি তেওঁলোকৰ সতি সন্ততিৰ এইটো সম্পত্তি হৈ থাকিলে হয়, এইটো তেওঁলোকে ইনহেৰিটেঞ্চ এইটো পালে হয়। কিন্তু তেওঁলোকে এইটো দান কৰাৰ পিছত আমি দেখিছোঁ আটাইতকৈ অৱহেলিতভাৱে বিগত স্বাধীনতাৰ পিছৰ পৰা, এইটো ব্ৰিটিছৰ যুগৰ আগৰ পৰাও ৱাকফ চলি আছে, ব্ৰিটিছৰ সময়তো বহুতে ৱাকফ কৰিছিল, স্বাধীন ভাৰততো বহুতে ৱাকফ কৰিছিল। কিন্তু এই ৱাকফ প্ৰপাৰ্টিবিলাক আমি দেখিছোঁ বৰ্তমান বিজেপি চৰকাৰৰ আগতে কংগ্ৰেছ চৰকাৰেও কিন্তু এইটো খুব চিৰিয়াছলি এই ৱাকফ প্ৰপাৰ্টিটো ইউজ নকৰিলে। আমি ইতিমধ্যে মুমিনুল হক ডাঙৰীয়াই এটা উল্লেখ কৰিছে যে মই অসম বিধানসভাত 2014 চনত যিটো প্ৰশ্ন উত্থাপন কৰিছিলোঁ, তাত যোৱা 10 বছৰৰ ইনকাম আৰু তাৰ কি কি কামত খৰচ কৰিছে তাৰ খতিয়ান বিচাৰিছিলোঁ। এনেকুৱা যে কোনো বছৰত 12,000 টকা 16,000 টকাও ইনকাম, য'ত অসমত কেইবা হাজাৰ বিঘা ভূমি আছে ৱাকফৰ, তাৰ পৰা এটা বছৰৰ ইনকাম 12,000, 16,000, 26,000, 40,000 এনেকুৱা ইনকাম হৈছিল, 1 লাখো হোৱা নাই কেইবা বছৰত। সেই কংগ্ৰেছৰ দিনতো ৱাকফ প্ৰপাৰ্টিবিলাকৰ ভালকৈ তেওঁলোকে এই হেৰি কৰা নাই, বেছিভাগ ভূমি বেদখল হৈ আছে। এই গুৱাহাটীত চাওক, আজি নেমকেয়াৰ হস্পিটেল আপোনালোকে চাওক, আজি ফেঞ্চি বজাৰত কিমান গুদাম, কিমান ব্যৱসায়ীৰ তেওঁলোকৰ এই প্ৰতিষ্ঠানবিলাক আজি এই ৱাকফ প্ৰপাৰ্টিত হৈ আছে। এইবিলাক চৰকাৰক বাৰে বাৰে কোৱা হৈছে বেদখলমুক্ত নকৰে। আনকি অসম বিধানসভাত কিছুদিন আগতে আমাৰ এটা প্ৰশ্নৰ উত্তৰত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই অসমত বেদখল হোৱা বহুত তথ্য দিছে। তাত দেখা গ'ল নগাঁও চহৰতো এজন প্ৰাক্তন মন্ত্ৰী কংগ্ৰেছৰ, তেওঁৰ দখলত কেইবা বিঘা মাটি আছে ৱাকফ প্ৰপাৰ্টি। এনেকৈ কংগ্ৰেছেই হওক বিজেপি হওক কোনোদিন কিন্তু কোনেও চিৰিয়াছলি এই ৱাকফ প্ৰপাৰ্টিটো ইউটিলাইজ কৰা আৰু ইয়াৰ জৰিয়তে মানে জনকল্যাণমূলক কামত ব্যৱহাৰ কৰাটো কোনেও কোনোদিন নল'লে। যোনে যিমান পাৰে বেদখল কৰিলে বা বেদখলকাৰীৰ লগত হলিগলি কৰি এইবিলাক তেওঁলোকে ইয়াত এটা গোপন বুজাবুজিৰে হলিগলি থাকে, এনেধৰণেই গ'ল। তাত এই মুতাৱল্লীসকল যে থাকে, মুতাৱল্লীসকলেও তেওঁলোকে এইবিলাক প্ৰপাৰ্টি মিছ ইউজ কৰে, তেওঁলোকৰ এটা গোপন বুজাবুজি থাকে। গতিকে এই চৰকাৰেও কোনোদিন তেওঁলোকক ভালকৈ লেকাম লগাই নাকি লগাই যাতে এই প্ৰপাৰ্টিটো, আজি এই অসমতে আমি হিচাপ কৰি চাইছোঁ যে কমেও 10,000ৰ পৰা 15,000 কোটি টকা ইনকাম হ'ব যদি ৱাকফ প্ৰপাৰ্টিটো বেদখলমুক্ত কৰি ভালকৈ ইউটিলাইজ কৰে। আৰু এই টকা যি টকা ইনকাম হয় সেই টকাৰে এইটো কোৱা হৈছে যে সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ কাৰণে স্কলাৰশ্বিপ হওক বা সংখ্যালঘু কিছুমান ইনষ্টিটিউশ্যন অঞ্চলত কৰা হওক, তেওঁলোকৰ মানে ল'ৰা ছোৱালীৰ এমপ্লয়মেণ্টৰ কাৰণে খৰচ কৰা হ'ব। কিন্তু দেখা গ'ল কোনো চৰকাৰে এইটো গুৰুত্ব নিদিলে। আজি যদি বিশ্বাস কৰক, এই অসমত যিমান ৱাকফ প্ৰপাৰ্টি আছে যদি সঁচাকৈ ইউটিলাইজ কৰা হয় বাৰ্ষিক আয়ৰ টকাৰে সংখ্যালঘু এলেকাত কেইবাটাও ইউনিভাৰ্চিটি কলেজ কৰিব পৰা যাব, সংখ্যালঘু ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপ দিয়া, তেওঁলোকৰ এমপ্লয়মেণ্ট দিয়া কাম চৰকাৰে আৰু বেলেগ পুঁজি দিবই নালাগে। ৱাকফ প্ৰপাৰ্টিটো যদি ভালকৈ কৰে মাইনৰিটিৰ ল'ৰা ছোৱালীৰ সকলো সমস্যা ইয়াৰ দ্বাৰা সমাধান কৰিব পৰা ইমান এটা স্কোপ আছে। কিন্তু দেখা গ'ল যে এইটো কংগ্ৰেছ চৰকাৰেও দিনতো এই 12,000, 15,000 টকা হয়, বিজেপিৰ দিনতো অলপ মুমিনুল হক ডাঙৰীয়াই কোৱা মতে অলপ বাঢ়িছে তেওঁলোকে ইনকামটো, ঠিক, কিন্তু ইয়াৰ সেই সুফলটো আমি দেখা নাই। সৰ্বভাৰতীয় পৰ্যায়ত বৰ্তমান যিটো বিজেপি চৰকাৰে কৰিছে, তেওঁলোকে সংখ্যালঘু জনগোষ্ঠী যাতে ইয়াৰ দ্বাৰা উপকৃত হ'ব নোৱাৰে বা মুছলমানসকলে এই ৱাকফ প্ৰপাৰ্টিৰ দ্বাৰা তেওঁলোকৰ বহুত যেনেকৈ ইণ্ডিয়ান ইছলামিক চেণ্টাৰ বা এনেকুৱা বহুত ডাঙৰ ডাঙৰ অনুষ্ঠানো গঢ় লৈ উঠিছে। গতিকে এইখিনি যাতে ইউজ কৰিব নোৱাৰে, সংখ্যালঘুসকলক কেনেকৈ ডিপ্ৰাইভ কৰিব পাৰি, যেনেকৈ তেওঁলোকে ধৰ্মীয় শিক্ষাৰ পৰা বঞ্চিত কৰিবলৈ মাদ্ৰাছা বন্ধ কৰাৰ কথা কয়, আজান বন্ধ কৰাৰ কথা, ঠিক তেনেকেই এই ৱাকফ প্ৰপাৰ্টিখিনি
আত্মসাৎ কৰাৰ এটা তেওঁলোকে এই এমেণ্ডমেণ্ট বিলত আনিছে তাৰ কাৰণে তেওঁলোকে যেনেকৈ এটা তৰ্জন ৰাখিছে ডিএমক তেওঁলোকে এটা হেৰি কৰিছে ইচ্ছা কৰিলে তেওঁ ক্লাছিফিকেশ্যন চেঞ্জ কৰি ৱৰ্ক প্ৰপাৰ্টিটো মই এটা বিৰতি ল'ব লাগিব এটা চেঞ্জ কৰিব পাৰে মানে বিৰতি ল'ব লাগিব বিতৰ্কিত আমিনুল ইছলাম ডাঙৰীয়াই যিটো কথা কৈছে যে চৰকাৰে এই বিধেয়কখন এই ব্যৱস্থাটো এইভাবে আনিব বিচাৰিছে যাতে সংখ্যালঘু ভৱিষ্যতে ইয়াৰ দ্বাৰা যাতে ৱাকফৰ পৰা যাতে উপকৃত হ'ব নোৱাৰে এই বিষয়টোলৈ আলোচনা কৰিম খন্তেক বিৰতি